এসা মানুহ আছে পাতিবলৈ চাই, এসা মানুহ আছে ভাঙিবলৈ চাই। ক'ত ক'ত শিকে নামবিলাক শব্দবোৰ ভয়ানক ভয়ানক শব্দ কৈ দিয়ে। বন্ধুসকল ৱেলকাম টু নিউ ব্লগ। আৰু আজি ৰাতিপুৱাৰ পৰাই খুব ধুনীয়া এটা স্পেচিয়েল বস্তু দেখা পালোঁ, মায়ে দেখা পালে। তো বস্তুটো মই দেখুৱাই আছোঁ। এইটো চাওক, আয়ো পোৱালিটো কি হয়? পোৱালিটো মায়ে পালে। অঁ আমাৰ ঘৰত বাহ হৈছে ন? এটা খালেই কোমালি পোৱালি নখটোত কিবা হৈছে দেখি, নখটো চিধা নহয় চা, দীঘল আছে আৰু দীঘল নহয় সি লুকুৱাই দিছে এইফালে পইটো কুটকুটাই আমাৰ ফুচুকি এজনে হাতেৰে চলি যায় কুটকুটাই। তো মেইন কথা হ'ল মাকহঁতে মানে ট্ৰেইনিং দি আছে। সেয়া সেইটো মাক ন উৰি আছে কি চাই থকাতে ধৰি মেকুৰীয়ে থাপ মাৰি লৈ যাব। সেইজনী মাক, সেইজনী মাকে ধৰ ফৰাই চায়ো, সেইজনী মাক দেখিছে। এইটো পোৱালিটো পুচুকি পুচুকি চৰাই পোৱালিটো চালা ন চৰাই পোৱালিটো? তাই চৰাই পোৱালি দেখি খুব ভাল পাইছে একদম পুৰা। ক'ত গ'ল চৰাই পোৱালিটো? ক'লে গ'ল? মাম খাব গ'ল। তুমিহে মাম নোখোৱা, চবেই মাম খাই দেখিছা। তো এতিয়া এটা ডাঙৰ কাম কৰিম, এই এচিটোক আজি অকণ অপাৰেশ্যন কৰিম। বহুত দিন অপাৰেশ্যন কৰা নাই। মেইন কথা এচিটো ঠাণ্ডা চাণ্ডা একো নোহোৱা হৈছে। এচিৰ তলত বহি থাকিলে মানে গৰম হাৱাই ওলাইছে নে ঠাণ্ডা হাৱা ওলাইছে গমেই পোৱা নাযায়। মই কেনেকৈ উঠিম এতিয়া গৰমত? মাষ্টাৰ চেফ বিলাক আছে টুপিটো পিন্ধে ভাত বনোৱা সময়ত চুলি নপৰিবলৈ। তুমি নুঠিবা আকৌ, মামাই এতিয়া এচি খোলাব বা এচিটো বেয়া এইফালে থাকা চাওঁ, এইফালে থাকা, এইফালে নাহিবা দেই, নহ'লে ধুমকৈ পৰিবা। হাই কথা নুশুৱে তাই, নাহিবা বুলি ক'লে আকৌ এইটোকে কৰে। দুষ্ট কৰিছে। তুমি কি পিন্ধিছা? টুপি। কি টেপি? টুপি। ক'ত ক'ত শিকে নামবিলাক শব্দবোৰ ভয়ানক ভয়ানক শব্দ কৈ দিয়ে। তুমি কি পিন্ধিছা? এইটো টুপি। কেপি। তুমি মামাক গানটোকে শুনি আছো। ধৰা দিলা কি? নাগাওঁ বোলে, কিয় নোগোৱা? ধৰা দিলা নিজে গাই আছে পানী আহি। তুমি মায়াবিনী গানটো মানে আধাখিনি পূৰা মুখস্থ আছে তাইৰ। কেনেকুৱা লেতেৰা হৈছে চাওক, গোটেই মকৰাৰ জাল, এইফালে মকৰাৰ জাল, ধূলি বালি। তুমি ফেন চলাই কি এচি অন কৰি দিয়া নেকি? কাৰোবাৰ যদি এচি ভাল কৰিবলৈ ঠিক কৰিবলৈ মাতিব পাৰে, যোগাযোগ কৰিব পাৰে দেই, এচি চাফা কৰা মানুহ আমাৰ। চাওকচোন অৱস্থা কি লেতেৰা হৈছে, পাৰিছে কেনেকুৱা লেতেৰা হৈছে, বাপৰে বাপ। দাদাৰ গোপ্ৰটো মই চুইছোটো মানে কিনাৰ পিছত যেতিয়া আনিছিলে তেতিয়া লৈছিলোঁ, কিন্তু এতিয়া মানে আজি ফাৰ্ষ্ট টাইম কেমেৰাটো অন কৰি পেলাই মই নিজে এনেকৈ মানে চাইছোঁ। কিন্তু নিজক মই ভালকৈ একো ধৰিব পৰা নাই, কোনফালে ক'ত কেমেৰা আছে মই সেইটোও গম পোৱা নাই। হয়তো চাগে এইটো কেমেৰা, এইটোত চাগে আই কণ্টেক্ট হয়। ভাল লাগিছে বাৰু। এতিয়া লাগিব চাৰ্ফ আৰু টুথব্ৰাছ। ইয়াতে মানে গোটেই জানলা থাকেতো, তো জানলাবোৰ ব্লক হৈ যায়। এই দেখিছে ধূলি, গোটেই ধূলিৰে ব্লক হৈ যায়, তেতিয়া মানে ঠাণ্ডা কমকৈ হয় এচিটোৰ। এইবিলাক চাফা কৰিব লাগিব এতিয়া। আৰু বাহিৰত কেনেকুৱা ভয়ংকৰ ৰ'দ চাওক না, কি ভয়ংকৰ ৰ'দ, সাংঘাতিক ৰ'দ মানে। আৰু ফাইনেলি চাওক চাফা হৈ গ'ল। এতিয়া ইপাৰ সিপাৰ দেখা পোৱা হৈ গ'ল। আৰু এখন এতিয়া এখন থ'ব চাট। ৰ'দ থ'লে মানে এই জালনাবোৰ ফাটি যোৱাৰ চান্স থাকে। আৰু এইফালে এতিয়া ৰাতিৰ সময়, ভাত বনাই আছে। এয়া ফুটিছে, কি বনাম আজি? দালিত অমিতা দিছোঁ, আৰু বনাইছোঁ আলু ডিমৰ গ্ৰেভি বনাম, ৰাতি খানা। আৰু ৰাতি সদায় মানে লাইট খানাই খাব লাগে, সেইকাৰণে আমাৰ মানে খানাটো লাইট নহ'ল বাৰু, কৈছোঁ যদিও। কম তেল কম মছলা। আমাৰ মায়ে আজিকালি মানে একেবাৰে কম তেলত বনায়। নিতু বহুত কম তেলত বনায়। আৰু আপোনালোকে হয়তো ভাবিছে নিতু ব্লগত দেখা নাই, কিয় দেখা নাই? আচলতে লাষ্ট ব্লগত তেতিয়া মই গৈছিলোঁ, নগাঁও গৈছিলোঁ, নিতু তাত থাকিলে, গতিকে কেইদিনমান তাতে আছে, তাৰপিছত আহিব। সেইকাৰণে আপোনালোকে ব্লগত দেখা নাই। আপোনালোকে নাভাবিব যে মই নিতু দেখুওৱা নাই বুলি। এনেও আজিকালি কিছুমান মানুহে উল্টা পুল্টা কমেণ্ট দিয়ে, থাকেই তেনেকুৱা এক প্ৰকাৰৰ বিশেষ ধৰণৰ মানুহ, যাক মানে মানুহ বুলি ক'বলৈও ভাল নালাগে। গতিকে সেইকাৰণে মই কথাটো কৈ দিছোঁ, নিতু ইয়াত নাই, ঘৰত আছে তাতে।
ভাল দেখিলেও মানুহ জ্বলে, বেয়া দেখিলেও মানুহ জ্বলে। মানুহে মানুহৰ ঘৰ ভাঙিবলৈ চায়, পাতিব নাচায়। এচাম মানুহ আছে পাতিবলৈ চায়, এচাম মানুহ আছে ভাঙিবলৈ চায়। পৃথিৱীত ধেৰ মানুহ থাকে, ভালে বেয়াই চব মানুহ, গতিকে ভালখিনিৰ পৰা লৈ বেয়াখিনিৰ পৰা আঁতৰি থাকিলেও বেলেগ নাই। বাকী যি নহওক, আজি ব্লগত দেখুৱালোঁ আপোনালোকক। গোটেই এচিটো চাফা কৰিলোঁ, এচি চাফা কৰিলোঁ, বহুত লেতেৰা আছিলে, ভয়ংকৰ লেতেৰা। আৰু আপোনালোকৰ ঘৰত যদি এচি তেনেকৈ আছে আৰু প্ৰত্যেক 10 দিনৰ মূৰে চাফা কৰিব। আচলতে 10-12 দিনৰ খুব বেছি 2 সপ্তাহ তেনেকৈ চাফা কৰি থাকিব। তাৰ পিছতহে মানে তাৰপৰা ঠাণ্ডা হ'ব, হাৱাটো ওলায়। গতিকে আজি ব্লগটো ইমান শেষ কৰিছোঁ। আশা কৰি চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, আৰু যদি চেনেল প্ৰথম পাইছে ছাবস্ক্ৰাইব কৰিব। তো লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত অতি সোনকালেই। তেতিয়ালৈকে সকলোকে টাটা, বাই বাই।